HSSC 2026 বাবে ইংৰাজী সাবজেক্টৰ প্ৰকাশ পাইছে মডেল প্ৰশ্ন কাকত। ইয়া তোমালোকক দেখুৱাব বিচাৰিছো, ইয়া হৈছে ইংৰাজী সাবজেক্টৰ মডেল প্ৰশ্ন কাকত। তোমালোকে নিশ্চয় জানা যে ইংৰাজীত ফুল মাৰ্কস হৈছে 90 আৰু পাস মাৰ্কস হৈছে 27 আৰু 3 আৱাৰ্ছৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে এই ইংৰাজীৰ মডেল প্ৰশ্ন কাকত প্ৰকাশ কৰিছে আসাম পিচ নিউজ 3 এই মডেল প্ৰশ্ন কাকতত কি আছে তোমালোকে এফালৰ পৰা গোটেইখিনি চাই লোৱা। সেকশন এ আৰু প্ৰথমটো প্ৰশ্ন হৈছে the person reacted first on seeing Lance's letter to God was, অৰ্থাৎ লেন্সৰ ভগৱানলৈ লিখা চিঠিখন চাই সৰ্বপ্ৰথম কোনে ৰিয়েক্ট কৰিছিল অৰ্থাৎ প্ৰতিক্ৰিয়া কৰিছিল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ দ্য পোষ্ট মাষ্টাৰ। আৰু এইটো কিন্তু তোমালোকে নিশ্চয় জানা যে পোষ্ট মাষ্টাৰ গৰাকীয়ে সৰ্বপ্ৰথম লেন্সৰ লেটাৰটো গড চাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে হি ষ্টক টু হিজ ৰিজলিউশ্যন। হিয়াৰ ৰিজলিউশ্যন মিনিংছ অৰ্থাৎ তেওঁ সংকল্প ধৰি ৰাখিছিল। হিয়াৰ ৰিজলিউশ্যন মিনিংছটো কি অৰ্থাৎ সংকল্পৰ মিনিংটো ইয়াতে কি বুজাইছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি ডিচিশ্যন। 3 নম্বৰ প্ৰশ্ন দ্য বয়েজ ran out to collect the frozen pears. Here the frozen pears refer to, অৰ্থাৎ বৰষুণ হোৱাৰ পিছত ল'ৰাসকলে বাহিৰলৈ ফ্ৰজেন পিয়াৰ্ছ কালেক্ট কৰিবলৈ ওলাই আহিছিল। ইয়াতে ফ্ৰজেন পিয়াৰ্ছ মানে কি ৰেফাৰ কৰিছে অৰ্থাৎ কি বুজাইছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি হেইলষ্টন। সেইদৰে 4 নম্বৰ প্ৰশ্ন How does Nelson Mandela define the meaning of courage? অৰ্থাৎ এই সাহস শব্দটো নেলছন মেণ্ডেলাই কেনেদৰে বৰ্ণনা কৰিছে? ইয়াৰ উত্তৰটো হৈছে এ দ্য ট্ৰিউম্ফ অভাৰ ফিয়াৰ। 5 নম্বৰ প্ৰশ্ন According to Mandela, what is the greatest wealth of a nation? অৰ্থাৎ মেণ্ডেলাৰ মতে এখন জাতিৰ আটাইতকৈ ডাঙৰ সম্পদটো কি? ইয়াৰ উত্তৰ হৈছে ডি পিপুল। আৰু এইটো কিন্তু একেবাৰে সহজ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্ন হুইচ ফ্লেম এজ মেণ্ডেলা চেজ কেন বি হিডেন বাট নেভাৰ এক্সিষ্টিংগুইছ। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি মেন্স গডনেছ। ইয়াতে যদি প্ৰত্যেকটো প্ৰশ্ন তোমালোকক বুজাবলৈ যাওঁ তেতিয়াহ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব। জাষ্ট তোমালোকক উত্তৰকেইটা কৈছোঁ। এতিয়া আহিছে 7 নম্বৰ দ্য পিপুল অফ কুৰ্ক আৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে চি। সেইদৰে 7 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 9 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তোমালোকে প্ৰশ্নকেইটা চাই ল'বা, ইয়াতে গোটেইখিনি প্ৰশ্ন মই আলোচনা কৰিব বিচৰা নাই। 10 নম্বৰ প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ দ্য ৱেডাৰ ইজ পাৰফেক্ট টু ভিজিটৰ্ছ টু কুৰ্ক। অৰ্থাৎ কুৰ্কলৈ ভিজিটৰসকলে যোৱাৰ পাৰফেক্ট ৱেডাৰটো কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ। 11 নম্বৰ প্ৰশ্ন দ্য কণ্ডাক্টৰ কলছ বালি মেডাম বিকজ। অৰ্থাৎ কণ্ডাক্টৰগৰাকীয়ে বালিক কিয় মেডাম বুলি মাতিছিল? ইয়াৰ ৰিজনটো কি? ইয়াৰ উত্তৰ হৈছে বি শ্বি বিহেভড লাইক এ লেডি। অৰ্থাৎ বেলিয়ে এগৰাকী লেডিৰ নিচিনা বিহেভ কৰিছিল। 11 নম্বৰ প্ৰশ্ন হোৱাট ডিড বেলি হেভ টু ৰেচ ইট অন ভিলেজ ফেয়াৰ ডে টু ছেভ মানি ফৰ দি বাছ ৰাইড। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হৈছে বি। 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে চি। সেইদৰে 14 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। 15 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। ইয়াতে কিন্তু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিয়া আছে। 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে বি। সেইদৰে 17 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। তোমালোকে ভিডিঅ'টো পজ কৰি এইখিনি চাই ল'বা। 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ অপশ্যনটো হৈছে চি। 19 নম্বৰৰ অপশ্যন চি। সেইদৰে 20 নম্বৰ প্ৰশ্নৰ শুদ্ধ অপশ্যনটো হৈছে এ। 21 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন
ডি অলিভাৰ লুটকিন্স 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ অপশ্যনটো ডি হেদৰে 23 তোমালোকে চাই ল'বা 24ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰু 25ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাৰ্গো 26ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৱেল্থ 27 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অপশ্যন চিটো শুদ্ধ আৰু 28 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হেদৰে 29 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 30 মাষ্টাৰ্ড ৱাজ দ্য নেম অফ এ সে মাষ্টাৰ কাৰ নাম আছিল এইটো কিন্তু ডগ একেবাৰে সহজ তোমালোকে চাই ল'বা 31 Mr. Bell rang dash bell of alarm and I woke up ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিন্তু চি অৰ্থাৎ ডি 32 Please give me dash time to finish the work ইয়াৰ উত্তৰ হৈছে a little time 33 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 34 শুদ্ধ উত্তৰ চি 35 শুদ্ধ উত্তৰ এ 36 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি আৰু 37 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 38 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 49 ইয়াতে অলপ মিষ্টেক হ'ব পাৰে যিকে নহওক 49 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিটো শুদ্ধ হ'ব আৰু 40 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি তাৰপিছত 41 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি হ'ব অপশ্যন এ তাৰপিছত 42 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চিটো শুদ্ধ হ'ব তাৰপিছত 43 ইয়াৰ শুদ্ধ হৈছে অপশ্যন বি 44 ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডিটো হৈছে শুদ্ধ হেদৰে 45 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ইয়াক হৈছে MCQ প্ৰশ্ন আৰু বাকী প্ৰশ্নকেইটা তোমালোকে চাই লোৱা বাকী প্ৰশ্নকেইটা তোমালোকে চাই লোৱা গোটেইখিনি আলোচনা কৰিলে বহুত টাইমৰ প্ৰয়োজন হ'ব সেকশ্যন বিত আছে গিভ শ্বৰ্ট এনচাৰ টু দি ফ্লয়িং ইয়াতে এনচাৰৰ কাৰণে চিন্তা কৰিব নালাগে এনচাৰখিনি ইয়াতে দিয়া আছে অলৰেডি আৰু কোনোবাই যদি এই মডেল প্ৰশ্ন কাকতৰ PDF ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰিব পাৰে দাম মাত্ৰ 50 rupees তোমালোকে এইখিনি চাই লোৱা ইয়াক হৈছে SSLC 2026ৰ বাবে মডেল প্ৰশ্ন কাকত